আগতে চাই লওকচোন আপোনালোকে। চাওক গাইজ, ইমান ধুনীয়াকৈ এইবোৰ ৰেডি কৰিছে। গাইজ কথাটো হ'ল মানে আজি আমাৰ এনিভাৰ্চাৰী। আজি মানে অসমীয়াৰ হয় 24 তাৰিখ, ইংলিছৰ হয় 9 তাৰিখ। ত' আমি এবাৰ অসমীয়া তাৰিখতে মানে পালন কৰিম আৰু। কিন্তু যেনেকৈ পালন কৰিম বুলি ভাবিছিলোঁ একোৱেই নহ'ল। মোৰ মানে গা বেয়া, ডক্টৰৰ তাত গৈ আছোঁ। আজিও কিন্তু ডক্টৰৰ তাতে গ'ল। আৰু এতিয়া আপোনালোকে যি দেখিলে এইবোৰ সজোৱা কেক কটা, এইবোৰ মানে আমি অহাকালি মানে দিনত কৰাৰ কথা আছে, কিন্তু কালি আকৌ ডক্টৰৰ তাত যাব লাগিব। তো সেইকাৰণে মানুহজনে আৰু মানে মোক স্পেচিয়েল ফিল কৰাবৰ কাৰণে এতিয়াই আৰু ৰাতি এইবোৰ সজাইছে। তো এতিয়াই আৰু কেকটো কাটো। তো কেইটা বাজিল চাওক। এতিয়া চাওঁতে 12:27 হৈছে। এতিয়া কেকটো কাটো ৰ'ব, যিহেতু ইমান ধুনীয়াকৈ সজাইছে। মমটো আমি নিজে খুৱাই নিদিওঁ, আপোনাৰ তাতে সোমাই যাব। আমাৰ 5 বছৰ হ'ল আৰু এতিয়ালৈকে। এতিয়া দুখনমান ফটো উঠি লওঁ, তাৰপিছত আৰু কালি ৰাতিপুৱা লগ পাই আছোঁ। হেল্ল' বিৰান, স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। কালি ৰাতি 50 দেখা পালে, তো এতিয়া নেক্সট ডে হৈ গ'ল। আমি এতিয়া মন্দিৰত যাব ওলাইছোঁ, আমাৰ ওচৰতে মন্দিৰত। তাতে শৰাই এখন আগবঢ়াইছোঁ, কালিতে যোগাৰখিনি দি আহিছোঁ। এতিয়া মই গা পা ধুই আহিলোঁ আৰু ৰেডি হৈ ওলাই কিনে আপোনালোকক লগ পাই আছোঁ। এতিয়া মই ধুনীয়াকৈ ৰেডি হ'লোঁ, এতিয়া চাদৰ মেখেলাকে দি লৈছোঁ। চিম্পুলকৈ মানে যিহেতু একদম ঘৰৰ ওচৰতে মন্দিৰটো, এতিয়া আমি যাওঁ জলদি এয়া আহিনে আৰু ডক্টৰৰ তাত যাব লাগিব। যাওঁ সোনকালে গৈ কিনে তাৰপিছত লগ পাই আছোঁ। এইটো মন্দিৰ গাইছ, আমি আহি পালোঁ। ৰাস্তাটো পাৰ হৈ লওঁ। কালি মন্দিৰ আমি আহি পালোঁ। আমাৰ হ'ল চব পুৰাজনী ৰেডি কৰি থৈ দিছিলে। আমি চাকি বন্তি জ্বলালোঁ আৰু প্ৰসাদো খালোঁ। আমি গাইজ মন্দিৰৰ পৰা আহি পালোঁ, আহি চাহ খালোঁ। ইমান গৰম লাগিছে তাতে আৰু কাৰেণ্টটো নাছিল। তো এতিয়া মানে প্ৰসাদ অলপমান আমাৰ কেম্পাছত ইয়াতে সকলোকে ভগাই দিয়া হ'ব। এনেকৈ সাজি লৈছোঁ, এতিয়া মই দি আহোঁ। তো গাইজ মোৰ ৰূপটো দেখি নাহাহিব, মানে আহি কিনে কামে কৰি আছোঁ, ৰেষ্টে পোৱা নাই। ঘৰৰ পৰা আহি মানে গধূলি মোৰ দুজন ফ্ৰেণ্ড আহিব আমাৰ, তাৰে কাৰণে যোগাৰ কৰি আছোঁ। কি কৰিছোঁ দেখাব। চিকেন বনাম, চিকেনখিনি মেৰিনেট কৰি থৈছোঁ, হ'ল টাইম অলপমান। এয়া বিন গাজৰ কাটি থৈছোঁ, পোলাও বনাম। আজিৰ আইটেম হ'ল অলপকৈ কৰিছোঁ, বেছি নহয়। পোলাও মাংস, তাৰপিছত পুৰি আৰু ঘুগনি, সেয়াই আৰু। এতিয়া মই বনাওঁ জল্দি মানে সিহঁতেও আহি কিনে সোনকালে যাব আৰু সেইকাৰণে মই এতিয়া ৰেডি কৰি থওঁ, তেতিয়া সিহঁতে আহিলে সোনকালে দিব পাৰিম আৰু। পাই আছোঁ পিছত চিকেন পূৰা উতলি আছে আৰু এয়া ঘুগনি এয়া হৈ গ'ল। এতিয়া মানুহজনে পোলাও বনাব আৰু দেৰিকৈ পুৰিটো বনাম। গাইজ এয়া মানুহজনে পোলাও বনাইছে, কি সুন্দৰ হৈছে আৰু কি ধুনীয়া গোন্ধ ওলাইছে। এতিয়া চব হৈ গ'ল আমাৰ, এই চব বনোৱা হৈছে, এনেকৈ ঢাকি থৈ দিছোঁ। আৰু এইটো মই জলহৰি হৈ আছোঁ। এতিয়া মই গা ধুই আহোঁ, বহুত গৰম লাগিছে। গাইজ যেতিয়া মই গা পা ধুই আহিলোঁ, এতিয়া শান্তি লাগিছে। অলপ পিছত আহিব আৰু আপোনালোকক এটা বস্তু দেখাওঁ। এয়া চাওক, এনিভাৰ্চাৰী বুলি মোক মানুহজনে গিফ্ট দিছে। এইটো চাদৰ মেখেলা, এইটো চুৰিদাৰ, এইটো পাৰফিউম। কেনেকুৱা লাগিছে জনাবচোন। এয়া গাইজ লৈ আহিছে, এতিয়া ধুনীয়াকৈ সাজি লৈছোঁ। পোলাও, পুৰি, চিকেন, ঘুগনি, নেমু আৰু জলকীয়া। বেছি আইটেম কৰা নাই আৰু একদম চিম্পুলকৈ। গাইজ এয়া আমাৰ মাজত উপস্থিত হৈছে প্ৰণৱ ডাঙৰীয়া। তো এতিয়া সাজি কাচি দিছোঁ, এয়া নমিতা দেই। প্ৰণৱে ক'ব বোলে গাইজ, মোক কেমেৰাটো অন কৰিব দিছে। দে প্ৰণৱ, লাষ্টৰ মানকৈ কওঁ, খাইছা আগতে লাজ নকৰিবি প্ৰণৱ। নমিতা খাইছে, চিকেন আহিছে নমিতা। অঁ গাইজ মোৰ বদনাম কৰিছে প্ৰণৱে।
গাইজ আমাৰ এতিয়া খোৱা লোৱা হ'ল, আলহীও গ'ল, মানুহও খালোঁ। এতিয়া ভিডিঅ'টো শেষ কৰিব লৈছোঁ। মই চব গুটি খাই আছোঁ। তো আপোনালোকেও আশীৰ্বাদ কৰিব, আমি এতিয়া সদায় এনেকৈ থাকিব পাৰোঁ আৰু আজিৰ দিনটো ভাল বেয়াৰ মাজত পাৰ হ'ল আৰু ভালেই হ'ল বাৰু। ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু এতিয়া এইটো ভিডিঅ'টো কোনদিনা দিওঁ আৰু ঠিক নাই, দিয়ালৈ দেৰি হ'ব। আপোনালোকে জনাব চাই কিনে কেনে পালে, আমাক আশীৰ্বাদ কৰিব আৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। তো আজিলৈ বাই বাই, গুড নাইট।